প্ৰহ্লাদ, তুমি নিচেই অকৰা। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণেই স্বজন কৰিছে। তেন্তে কোৱাচোন ভাইহঁত, সেই প্ৰজাসকলক মালিনীক কোনে স্বজন কৰিছে? গছ, বন, পশু পক্ষী এই সকলোকে স্বজন কৰা এজন গৰাকী আছে, তেওঁকে ঈশ্বৰ বোলে। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা এতিয়া আমি মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক এটা এটাকৈ খুচি ইমান যে ভাল লাগিব, নহয়নে বাৰু বন্ধুহঁত? হয় হয়, ঠিকে কৈছা ভাই। ব'লা ভাই প্ৰহ্লাদ, আমি সকলোৱে ধনুকাৰ লৈ মৃগয়ালৈ যাওঁ। ভাইহঁত, মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱে স্বজন কৰিছে। গতিকে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। সেইবাবে দাদা, ঈশ্বৰক চিন্তা কৰিবলৈ সকলোৱে শিক্ষা লোৱা, তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে? জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলো শিক্ষা লোৱা, তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা। সেইকাৰণে
হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তনে আপোনা আপুনি ওলাই আহে। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, আৰু যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। তুমি থাকা তেন্তে আমি যাওঁ। ব'লা ভাইহঁত, আমি ধনুকালৈ মৃগয়ালৈ যাওঁ। ব'লা ব'লা ব'লা। মৃগয়াৰ হেতু চলে যত শিশু গণ, আৰে হাতে